অ মামা খালে খালক পায় পাপিয়ে পাপক পায় আপুনি সদায় বেয়াখিনিকে খুচৰি পৰে সেইটো কাৰণে বেয়াখিনিকে দেখিছে মাৰি ঠেং ভাঙি দিম অ মামা এই গৌৰৱ দা সঁচাকৈ পাকিস্তানী নেকি চাৰিটাৰ ফেমিলিত তিনিজনে ব্ৰিটিছ পাছপৰ্ট আছে এজন ইণ্ডিয়ান চিটিজেন হৈ আছে চাৰিজনৰ ভিতৰত দুজন খ্ৰীষ্টিয়ান এজন ব্লেংক আৰু এজন হিন্দু গৌৰৱ গগৈ পাছপৰ্টত হিন্দু আছে बैगन समझ रहे हो he is the in his home he will be always in minority any motion he cannot pass he will not be able to pass so in parliament also he will be always with the minority and home also he will be always in minority আপুনি যে কালি যি 2.5 ঘণ্টীয়া সংবাদমেল পাতিলে এইটো এটা ডাঙৰ ফ্লপ পাগলা নহয় মামা এতিয়াতো নিৰ্বাচনৰ কাষ পাইছেহি সেইটো কাৰণে আপুনি 12,000 বিঘা মাটি কেনেদৰে লুকুৱাব পাৰে সেইটোহে চিন্তা কৰি আছে ন মামা মই কোৱা নাই নহয় গৌৰৱ দাহে কৈ আছে চালুক গোটেইখিনি কথা আমাৰ কেন্দ্ৰ চৰকাৰৰ ওচৰত জানে যেতিয়া আমি এজন সাংসদ আমাৰ পূৰ্বৰ পাছপৰ্ট আমি গোটেই আমি কেন্দ্ৰ চৰকাৰৰ ওচৰত দিওঁ কি কেন্দ্ৰ চৰকাৰ হৈ আছে নেকি কেন্দ্ৰ চৰকাৰে গম নাপায় নেকি আমি আগত ক'ত গৈছোঁ ক'ত যোৱা নাই আৰু কেন্দ্ৰ চৰকাৰৰ তেওঁলোকৰ ওচৰত তথ্যবোৰ নাই নেকি তো সেইকাৰণে আজি মুখ্যমন্ত্ৰী যে ইমান দুৰ্বল 6 মাহ যে একো কৰিব নোৱাৰিলে যে আজি নিৰ্বাচন কাষ চাপিছে 12,000 বিঘা মাটি এই কাহিনীবোৰ কেনেদৰে লুকাব পাৰে সেইখিনিয়ে লৈ আজি তেওঁ ব্যস্ত কিন্তু আজি যি তেওঁ 2.5 ঘণ্টা সংবাদমেল কৰিলে সেইটো এটা ডাঙৰ মহাফ্লপ সুপাৰ ফ্লপ আৰু আমাৰ যে 4দিনীয়া সময় পৰিৱৰ্তনৰ যাত্ৰা এটা সুপাৰ ডুপাৰ বাম্পাৰ হিট এইখিনি কথা আমি ৰাইজৰ মাজৰ পৰা আমি ফিডবেক পাইছোঁ ধন্যবাদ একেখিনি কথা তেওঁ 10 ছেপ্টেম্বৰ আগতেও কৈ আছিলে কিন্তু 10 ছেপ্টেম্বৰত তেওঁ সেই ৰিপৰ্টটো মুকলি নকৰিলে 10 ছেপ্টেম্বৰত আজি যে সিদ্ধান্ত ল'লে যে কেন্দ্ৰ চৰকাৰলৈ তেওঁ গোটেইখিনি এতিয়া তদন্ত প্ৰেৰণ কৰিব সেই 10 ছেপ্টেম্বৰত একো নকৰিলে তেওঁ 6 মাহ শুই থাকিলে কিয় যদি ইমানেই গুৰুত্বপূৰ্ণ অভিযোগ তেতিয়া 6 মাহ কিয় তেওঁলোকে শুই থাকিলে আকৌ সংবাদমেলত কৈছে যে জুবিন দাৰ মৃত্যুৰ কাৰণে জুবিন দাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ তেওঁ 10 ছেপ্টেম্বৰত তেওঁ SIT আছিলে 10 ছেপ্টেম্বৰত তেওঁ SIT ৰিপৰ্ট মুকলি কৰি তেওঁ কিয় কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ নকৰিলে তাৰ মানে কি তেওঁ নিজে জানে যে তেওঁ কিমান মিছলীয়া তেওঁ নিজে জানে যে তেওঁ স্থিতি কিমান দুৰ্বল আজি প্ৰায় 2.5 ঘণ্টা তেওঁ দিল্লীৰ পৰা সাংবাদিকসকলক মাতি আনি তেওঁলোকে গোটেইখিনি কথা বুজাবলৈ চেষ্টা কৰিলে সাংবাদিকখিনিয়ে তলে তলে মোক ভিতৰৰ পৰা মোক মেছেজ দি আছে কি আপোনাৰ মুখ্যমন্ত্ৰী কিমান আজি দুৰ্বল কিমান আজি তেওঁলোকৰ নিলাজ আজিহে গম পাইছোঁ 2.5 ঘণ্টাত এটাও তথ্য তেওঁলোকে প্ৰমাণ হিচাপে দিব মামা 2.5 ঘণ্টা সংবাদমেল কৰি আপুনি এটা তথ্য উলিয়াব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা মাৰি ঠেং ভাঙি দিম তো যিবিলাকে পাকিস্তানৰ লগত যুদ্ধ কৰি প্ৰতিদিনে মৃত্যুবৰণ কৰি আছে শ্বহীদসকলক তেওঁলোকৰ পৰিয়ালৰ ওচৰত গৈ গৌৰৱ গগৈয়ে কওক এইটো ফ্লপ শ্ব' বুলি কিমান মানুহ মৰিছে পাকিস্তানৰ লগত যুদ্ধত অসম আৰু ভাৰতীয় সেনা কিমান মৰিছে দ্য নাম্বাৰ উইল বি মোৰ দেন লাখ আমাৰ অসমৰ কিমান মানুহে বাংলাদেশৰ সময়ত পাকিস্তানৰ লগত যুদ্ধ কৰি মৰিছে তেওঁলোকৰ পৰিয়ালৰ আগত গৈ কওক এখন ফ্লপ শ্ব' বুলি ময়ো যাম কালি পাকিস্তান আহি পাম ফ্লপ শ্ব' আপুনিও যাওক ইজিতে আনচাৰ পিছে মামা এতিয়াতো গোটেই অসমৰ ৰাইজে গম পাই গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট আৰু সেইটো কাৰণে গোটেই ৰাইজে ৰাস্তাত গৌৰৱ গগৈক এৰেষ্ট কৰিব লাগে বুলি আন্দোলন কৰি ফুৰিছে সঁচা नरेंद्र मोदी जिंदाबाद नितिन नवीन जिंदाबाद नितिन नवीन जिंदाबाद
বাবা সেইদিনা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া হাতী বটদ্ৰৱা থানালৈ যাওঁতে কিন্তু পশুখেদন খালে নহয় এইটো হৈছে প্ৰতিক্ৰিয়া কিয় প্ৰতিক্ৰিয়া কৰে আপুনি চাওক তেওঁ থানলৈ অহা নাই আমি তেওঁ থানলৈ আহিলে তেওঁ ধুনীয়াকৈ থান যাত্ৰী হিচাপে আহি থান সেৱা কৰি গুচি গ'ল তেওঁ ইমান ডাঙৰ গাড়ী লৈ আকাশত আমাৰতো এইটো ভয় হৈছে তেওঁ যিমান ওপৰত আহিছে ইলেক্ট্ৰিচিটি লাগিব নেকি ক'ৰবাত তেনেকুৱা গাড়ীত আহি পেলাই তেওঁ ইয়াত কি লেখাইছে সময়ৰ পৰিৱৰ্তন লাগে মাটি বচাব লাগে ভেটি বচাব লাগে আমাৰ সত্ৰৰ ভূমি সত্ৰৰ মাটি আমাৰ এই চৰকাৰখনে বচাব দেখিলে মামা কেনেকুৱা পশুখেদন খালে কালি মই এইটো দুখেৰে কৈছোঁ কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে ইমান বেয়া ইংগিত দিছে তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এছে ভি হোতে কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত মইতো কল্পনাও কৰিব নোৱাৰোঁ যে লিডাৰ অফ অপজিশ্যন দলৰ প্ৰাক্তন সভাপতি এগৰাকী তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে লগত আছে ইমান বেয়া মানে ইমান তলত গৈছে ভাবিবই নোৱাৰি কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব সমাজ কল্যাণ মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে আজি মই মহিলা কমিশ্যনকো পঠাব কৈছোঁ যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ এইটো মানে কোনো মানুহেতো চাব নোৱাৰে মই আজি ওমেন কমিশ্যনক কৈছোঁ যে এইটোৰ ওপৰত নটিচ ল'ব লাগে অ মামা খালে খালক পায় পাপিয়ে পাপক পায় আপুনি সদায় বেয়াখিনিকে খুচৰি পৰে সেইটো কাৰণে বেয়াখিনিকে দেখিছে মই কোৱা নাই নহয় মামা মীৰা বৰঠাকুৰেহে কৈছে চাই লওক খালে খালক পায় পাপিয়ে পাপক বিচাৰি পায় তেওঁ সদায় মানে এই বেয়াবিলাক খুচৰি ফুৰা মানুহ বেয়াবিলাককে দেখিছে মুখ্যমন্ত্ৰীয়ে যে ভূপেন বৰা ডাঙৰীয়াই কথা কোৱাৰ কাৰণে মহিলা অশালীন কৰা বুলি সুধিলে এই যে ভৱেশ কলিতাই যে আজি 2 বছৰৰ আগত কৈছিলে 7 বজাৰ পাছত বিজেপি অফিচত মহিলা আহিব নালাগে বুলি ইন্দ্ৰাণী ট্ৰবেলদাৰ বোলে এগৰাকী মোৰ ভগ্নী তেওঁ আত্মহত্যা কৰিবলগীয়া হ'লে তেতিয়া নাৰীক সন্মানৰ কথা তেওঁ গম নাপালে নেকি মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ যে আপুনি যেনেকৈ পাপীৰ পিঠাত মন আপুনি প্ৰত্যেকটো কথা বেয়া কিয় দেখি থাকে ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব নট নাথাকিলেহে এনেকুৱা কথা ক'ব দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে ভাবিব নোৱাৰে কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলেই তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব 60 প্লেটৰ অৰ্ডাৰ নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল এইটো হ'ল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে না ক'ৰবাত নামে না ক'ৰবাত উঠে
10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে। আৰু কালি মই এইটো দুখেৰে কৈছোঁ, কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম, ইমান বেয়া ইংগিত দিছে। তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে, পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে, যে আসাম মে এছে ভি হোতে। কোনোবা সপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে, তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে, ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। মহিলাগৰাকীয়ে কিবা কৈছে, আৰু যিটো ইংগিত, এইটো মানে মইতো কল্পনাও কৰিব নোৱাৰোঁ যে লিডাৰ অফ অপজিশ্যন, দলৰ প্ৰাক্তন সভাপতি এগৰাকী, তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে, লগত আছে, ইমান বেয়া মানে ইমান তলত গৈছে, ভাবিবই নোৱাৰি। ইমান বেয়া ইংগিত দিছে। আৰু আমাৰ টিভি বা পৰ্টেলেও সেইটো এডিট কৰি দিছে, সেইটো দেখুওৱা নাই আপোনালোকে, বা আপোনালোকৰ চকুতো নপৰিব পাৰে, মই দেখুওৱা নাই বুলি কোৱাটো ভুল। আজি দিল্লীৰ পৰা মোক এজন খুব এডুকেশ্যনিষ্টে পঠাই দিছে কি ইয়ে কিয়া হৈ ৰা, ইমান বেয়া ইংগিত দিছে, আপোনালোকে ভাবিব নোৱাৰে। নাই চাওক, মোৰ ব্যক্তিগত কথা একো নাই, কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি? মানসিকতা, এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব, সমাজ কল্যাণ মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে। আৰু ইমান মানে অকল বেয়া নহয়, কেতিয়াবা এনেকৈ কিবা কৈ দিলে, কোনোবা মহিলাই কিবা কৈছে, বুঢ়া আঙুলিটোকে দেখুৱাই দিলোঁ, ফাইন। কিন্তু যিটো তেওঁলোকে ইংগিত দেখুৱাইছে, আজি মই মহিলা কমিশ্যনকো পঠাব কৈছোঁ, যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেঞ্চ লয়। কাৰণ ইমান বেভিচাৰ, এইটো মানে কোনো মানুহেতো চাব নোৱাৰে। মই আজি ওমেন কমিশ্যনক কৈছোঁ যে এইটোৰ ওপৰত নটিচ ল'ব লাগে।